আসলতে মই প্ৰথমতে কৈ লওঁ যে আজিৰ দিনটো পুৱাৰ পৰা দেখা পোৱা গৈছে যে বতৰ যথেষ্ট খেমেকা কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে যোৰহাটত আৰু সকলো আশা কৰিছে যাতে কাইলৈ দিনটো ভোটগণনাৰ দিনটো যাতে ভাল হয় বতৰ ভাল হয় ভোটগণনা যাতে ভাল ধৰণে কৰিব পাৰে তাৰ প্ৰতি আশা কৰিছে আৰু এই মুহূৰ্তত মই ৰাজদীপ কৈ লওঁ যে মই এই মুহূৰ্তত উপস্থিত আছোঁ যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত উপস্থিত আছোঁ য'ত তিনিটা সমষ্টিৰ ভোটগণনা হ'ব এই যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত মৰিয়ানী যোৰহাট আৰু তিতাবৰ এই তিনিটা সমষ্টিৰ ভোটগণনা হ'ব আনহাতে যোৰহাট বালিকা বিদ্যালয়ত তিয়ক সমষ্টিৰ ভোটগণনা সম্পন্ন হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণ সাজু কৰি তুলিছে বিশেষতঃ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যি ভোটগণনা কেন্দ্ৰ আছে তাৰ পৰা 100 মিটাৰ দূৰলৈকে এটা ন' ভেৰাইকুল জ'ন কৰা হৈছে তাৰ সমানে ভোটগণনাৰ যিটো কাষৰীয়া যি অঞ্চল সেই কাষৰীয়া অঞ্চলত সহস্ৰ যি অসম আৰক্ষী থাকিব আৰু ভোটগণনা কেন্দ্ৰৰ বাহিৰত CRPFৰ সুৰক্ষা থাকিব এনেধৰণে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু বিশেষতঃ এইবাৰ যি ভোটগণনা কেন্দ্ৰলৈ যিসকল বিষয়া যাব বা যিসকল এজেণ্ট যাব তেওঁলোকক এইবাৰ ইলেকশ্যন কমিশ্যনে এইবাৰ QR কোডৰ ব্যৱস্থা কৰিছে আৰু যথেষ্ট সুৰক্ষিত হৈছে সেইবাবে QR কোডৰ ব্যৱস্থা থকাৰ কাৰণে আৰু বিশেষতঃ মই দেখুৱাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাইছে যে যিসমূহ কাউণ্টাৰ আছে কাউণ্টাৰসমূহ সুন্দৰভাৱে ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু যিটো ষ্ট্ৰং ৰুমৰ কাষতেই তিনিটা সমষ্টিৰ যি যোৰহাট মৰিয়ানী আৰু তিতাবৰ তিনিটা সমষ্টিৰ ভোটগণনা হ'ব আৰু ইয়াত বিশেষতঃ ৰাজদীপ মই প্ৰথমতে যোৰহাট সমষ্টিৰ কথা এই মুহূৰ্তত কৈ ল'ব বিচাৰিছোঁ যে যোৰহাট সমষ্টিৰ বাবে কাউণ্টিং হল এটা ৰখা হৈছে আৰু ইয়াত EVM টেবুল থাকিব 13খন আৰু পোষ্টেল টেবুল থাকিব 3খন আৰু সম্পূৰ্ণ 14টা ৰাউণ্ডত যোৰহাট সমষ্টিৰ ভোটগণনা সম্পূৰ্ণ হ'ব তাৰপিছতে মৰিয়ানী সমষ্টিটো এটা কাউণ্টিং হল ৰখা হৈছে আৰু 14খন EVM টেবুল ৰখা হৈছে আৰু 3খন পোষ্টেল টেবুল ৰখা হৈছে আৰু 15টা ৰাউণ্ডত মৰিয়ানী সমষ্টিৰ ভোটগণনা সমাপ্ত হ'ব ঠিক তেনেধৰণে তিতাবৰৰ বাবে 2টা কাউণ্টিং হল ৰখা হৈছে 20খন EVM টেবুল 3খন পোষ্টেল টেবুল আৰু ৰাউণ্ড ৰখা হৈছে 13টা ৰাউণ্ডত তিতাবৰ সমষ্টিৰ ভোটগণনা সমাপ্ত হ'ব ঠিক তেনেধৰণে চাই যদি তিয়ক সমষ্টি যোৰহাট যি বালিকা বিদ্যালয় আছে সেই বালিকা বিদ্যালয় তিয়ক সমষ্টিৰ ভোটগণনা হ'ব তাত কাউণ্টিং হল 2টা ৰখা হৈছে EVM টেবুল 17খন পোষ্টেল টেবুল 4খন আৰু 15টা ৰাউণ্ডত তিয়ক সমষ্টিৰ ভোটগণনা সম্পূৰ্ণ হ'ব আৰু এইবাৰ পোষ্টেল বেলটৰ কথা যদি ক'বলৈ যাওঁ ৰাজদীপ তেনেহ'লে আপুনি চাব যে এইবাৰ যি ভোটগণনা যি কেন্দ্ৰ আছে তালৈ ইতিমধ্যে তিয়ক সমষ্টিৰ 2434টা পোষ্টেল ভোট আহিছে ঠিক যোৰহাট সমষ্টিৰ বাবে 1507টা পোষ্টেল ভোট আছে মৰিয়ানী সমষ্টিৰ 1700 পোষ্টেল ভোট আছে আৰু তিতাবৰ সমষ্টিৰ 1818টা পোষ্টেল ভোট আছে প্ৰথমতে যিহেতু পুৱা 8 বজাৰ লগে লগে পোষ্টেল ভোটৰ গণনা আৰম্ভ হ'ব আৰু আধা ঘণ্টাৰ পিছতে EVMৰ গণনা আৰম্ভ হ'ব আৰু পুৱা 8 বজাৰ পৰাই নিষিদ্ধ নিৰাপত্তাৰ মাজত এই যি যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত 3টা সমষ্টিৰ কাৰণে ভোটগণনা হ'ব আৰু যোৰহাট বালিকা বিদ্যালয়ত এটা সমষ্টিৰ কাৰণে ভোটগণনা হ'ব আৰু এইবাৰ যিহেতু ৰাজদীপ এইবাৰ যোৰহাট সমষ্টিত প্ৰায় 80.61% এইবাৰ পুল হৈছে আৰু তাতে মুঠ ভোটাৰ আছিল এইবাৰ 7,14,886 জন আৰু সেই 7,14,886 জনৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰে 5,74,239 গৰাকীয়ে আৰু এইবাৰ যথেষ্ট আকৰ্ষণীয় হৈছে যিহেতু এইবাৰ যোৰহাট জিলাখনৰ নিৰ্বাচন কাৰণ এতিয়ালৈকে ক'ব পৰা নাযায় কোন প্ৰাৰ্থীয়ে অৱশেষত শেষ হাঁহি মাৰিব বিশেষতঃ যোৰহাট সমষ্টিত যিহেতু 5 বাৰৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে আৰু সেইবাবে ৰাইজ যথেষ্ট উৎকণ্ঠা ভোটাৰ যথেষ্ট উৎকণ্ঠা যথেষ্ট জল্পনা কল্পনা বিভিন্ন আলোচনা বিভিন্ন হিচাপ নিকাচ এই সকলোখিনিৰ পিছত ইতিমধ্যে কাইলৈ কোনে শেষ হাঁহি মাৰিব সেই কথা স্পষ্ট হ'ব আৰু বিশেষতঃ তিয়ক সমষ্টিয়ে কওক বা মৰিয়ানী সমষ্টিত বিশেষতঃ ৰূপজ্যোতি কুৰ্মী 5 বাৰৰ বিধায়ক এইবাৰ যিহেতু তাৰ ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা আছিল জ্ঞানশ্ৰী বৰা তুমুল প্ৰতিদ্বন্দ্বিতা কৰিছে তুমুল যুদ্ধ দিছে আৰু সেইবাবে মৰিয়ানীত কোনে শেষ হাঁহি মাৰিব সেই কথাও এতিয়া নিশ্চিতভাৱে ক'ব পৰা নাযায় ঠিক তেনেধৰণে মৰিয়ানী তিয়ক সমষ্টিলৈ যদি আপুনি চায় তেতিয়াহ'লে তিয়ক সমষ্টিত এবাৰ বিকাশ শইকীয়া অগপ প্ৰাৰ্থীৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈ তুমুল সংঘৰ্ষ হৈছে তেওঁলোকৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে সেইবাবে কোনে শেষ হাঁহি মাৰিব কৰিব পৰা নাযায় বিশেষতঃ আৰু আটাইতকৈ আকৰ্ষণীয় হৈছে যোৰহাট জিলাখনৰ তিতাবৰ সমষ্টি বিশেষতঃ ধীৰাজ গোৱালাক এবাৰ এজন নতুন নেতা চাহ বাগিচা এজন নতুন নেতা ধীৰাজ গোৱালাক এবাৰ বিজেপিয়ে প্ৰক্ষেপ কৰিছে আৰু তাৰ সমানে দেখা পোৱা গৈছে যে প্ৰাণ কুৰ্মী কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাক ইতিমধ্যে মৰিয়ানী সমষ্টি
সমষ্টিত টিকট দিছে আৰু যিহেতু মৰিয়নি সমষ্টিৰ এজন ষ্টেণ্ডিং MLA আছিল ভাস্কৰ বৰুৱা কংগ্ৰেছৰ, তেওঁক কিন্তু টিকট দিয়া নাছিল। তাৰপিছত কিন্তু ভাস্কৰ বৰুৱাই নিৰ্দলীয় হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে আৰু তেওঁ কৈছে যে ৰাইজে মোক উঠাইছে, ৰাইজে নিৰ্বাচন খেলিছে। আৰু সেইবাবে এইবাৰ তিতাবৰ সমষ্টিটো কোৱা টান যে শেষ হাঁহি প্ৰকৃততে ৰাজদ্বীপ কোনে মাৰিব। এক কথাত ক'বলৈ গ'লে সকলোৰে উৎকণ্ঠা কাইলৈ দিনটোত যিহেতু 8 বজাৰ পৰাই ভোট গণনা আৰম্ভ হ'ব। 8 বজাৰ পৰা পোষ্টেল ভোট, 8:30 বজাৰ পৰা EVMৰ ভোট গণনা আৰম্ভ হ'ব। ইতিমধ্যে সম্পূৰ্ণ ব্যৱস্থা যোৰহাট জিলা প্ৰশাসনে সাজু কৰি ৰাখিছে আৰু আমিও ইতিমধ্যে সাজু হৈছোঁ। আমাৰ টিম প্ৰতিদিন টাইম সাজু হৈছোঁ যাতে কেৱল যোৰহাট জিলাখনে নহয়, উজনি অসমৰ কেইবাটাও সমষ্টিৰ যি ভোট গণনাৰ যি ৰিজাল্ট বা ভোট গণনাৰ যি খবৰ বিতং আৰু তাৎক্ষণিকভাৱে দিবলৈ আমি টিম প্ৰতিদিন টাইম যোৰহাটত ইতিমধ্যে সাজু হৈছোঁ। আৰু ইতিমধ্যে সকলো ব্যৱস্থা গঢ়ি তোলা হৈছে। সকলো ব্যৱস্থা জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া, ৰিটাৰ্ণিং বিষয়া হওক বা যোৰহাট জিলা আয়ুক্ত হওক, সকলো তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে আৰু নিশ্চিত নিৰাপত্তাৰ মাজত কাইলৈ দিনটোত বতৰ সকলোৱে আশা কৰিছে কাইলৈ বতৰ ভাল হওক। যিহেতু আজি পুৱাৰ পৰাই কিনকিনীয়া বৰষুণ, কাইলৈ যাতে বৰষুণে বিধি পথালি নিদিয়ক বা বৰষুণৰ কাৰণে যাতে বিষয়াসকলৰ কষ্ট নহয়, তাৰ বাবে কাইলৈ দিনটো যাতে সুন্দৰ বতৰ হয় তাকে সকলোৱে আশা কৰিছে। আৰু কাইলৈ দিনটোৰ কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অধীৰ অপেক্ষাত আছে যোৰহাটৰ ৰাইজ তথা যোৰহাটৰ ভোটাধিকাৰ। নিশ্চয়কৈ পৰমানন্দ বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।